নাই ক'বলগীয়াতো এনে একো নাই, দুখেই লাগে আৰু আহি দেখিলো আৰু মনটো কেনেকুৱা লাগে আমিহে জানো আৰু ওভাৰঅলতে মানুহ ঘৰৰ যিটো মানে মানসিক যিটো দশা তাৰমানে প্ৰতিপত্তিশালী ঘৰ এখন সকলো বস্তু আছিলে, চব বস্তু টানি লৈ গ'ল। মানে অনুমান কৰিব পাৰোঁহে আমি এতিয়া আহি পলম হ'ল আহোঁতে বাৰু কামত ব্যস্ত আছিলে আহিব পৰা নাছিলোঁ। ৱাৰ্ল্ড ৰিলিফ যিখিনি দিছে তেওঁলোকে দি আছে, আমি যিমান পাৰিছোঁ সহায় কৰিছোঁ, কিন্তু নিজে আহিব পৰা নাছিলোঁ। আজি আহি নিজে মানুহখিনিৰ কাষত থিয় হৈ দুখো লাগিছে দেখি দশাটো, আৰু মনটো এটা কথা ভালো লাগিছে যে অসমখনে যে এইখিনি সময়ত যে একতাৰ এটা সুন্দৰ নিদৰ্শন দাঙি ধৰিলে। ভাষা জাতি নিৰ্বিশেষে আটাই একেলগে থিয় হৈ ইজনে সিজনৰ কাষত থিয় হৈছে। ইয়াৰ পৰা আমি সুন্দৰ বাৰ্তা এটাও গৈছে যে মানুহ আচলতে একেলগে থাকিব লাগে। আমি যে আটাই যে একেলগে আছোঁ, সেইটো এটা ডাঙৰ কথা। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আগলৈ যাতে এনেকুৱা দুৰ্যোগ নেদেখে মানুহখিনিয়ে, আৰু যি ধৰণে সহায় আগবঢ়াইছে মানুহখিনিয়ে আহি, মানে সেইটো এটা প্ৰশংসনীয় কথা। গতিকে তেওঁলোকে মানসিকভাৱে এইটো অনুভৱ কৰিছে যে তেওঁলোকে অসমখনে এৰি দিয়া নাই বা পাহৰি যোৱা নাই। আৰু কেৱল অসমেই নহয়, অসমৰ বাহিৰতো যিসকল লোক আছে তেওঁলোকেও সদায় কথা পতাৰ নিচিনা অসমৰ মানুহখিনিৰ দুৰ্দশাৰ কথা পাতিছে তেওঁলোকে। গতিকে সেইটো এটা মানে পজিটিভ ছাইড। আৰু আমি এতিয়া কাৰোবাৰ যদি কেতিয়াবা অলপমান অহংকাৰ হৈছিলে, তেওঁ বুজি গৈছে যে আচলতে এইখিনিহে আচল, এইখিনি মানুহ থাকে লগত, সমাজ এখন আটাই ইজনে সিজনক সহায় কৰা। তেওঁলোকৰ যি দুৰ্দশা দেখিলোঁ, এতিয়া সাংবাদিকসকলো লগ পাই আহিলোঁ অলপ আগতে, তেওঁলোকৰো নিজৰ ঘৰ বুৰ গৈছে, তেওঁলোকে নিউজ কাভাৰ কৰি ঘূৰি ফুৰিছে। তেওঁলোকৰ ঘৰতো গৈ আহিলোঁ। এই যে আহি অলপমান থিয় দিবলৈ সুবিধাটো পাইছোঁ, সেইটো কাৰণে ঈশ্বৰৰ ওচৰত মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা কৰোঁ তেওঁলোকে এই হেৰিটোৰ পৰা, যন্ত্ৰণাটোৰ পৰা অলপ সোনকালে মুক্তি হওক, মুক্ত পাওক তেওঁলোকে। আৰু ক'ত যাব? আমি এতিয়া গৰুখুটি যাম, নেপালীখুটিলৈ যাম, আৰু এনেকে আৰু য'ত য'ত পাৰোঁ চুই যাবলৈ, যিখিনি জেগাত মানে বেছি সেইফালেও যাম। আৰু যিহেতু আপুনি নিজে আজি পদক্ষেপ কৰিছে, চৰকাৰলৈ এই ক্ষেত্ৰত কিবা আহ্বান থাকিব নেকি? চৰকাৰে আহ্বান জনাই ভাগৰ লাগিল আৰু এতিয়া কেৱল আৰু কৈছোঁৱে, যদি পাৰে তেওঁলোকে কৰক, কাৰণ এইখিনি মানুহেই তেওঁলোকক শাসনৰ গাদীত বহুৱায়। গতিকে তেওঁলোকৰ ওচৰলৈ আহোঁতে তেওঁলোকৰ ইমান পলম লাগিব নালাগিছিলে। আমি কাম কৰি থাকোঁ, আমাৰ কামটো বেলেগ, পেছাগতভাৱে আমি বেলেগ কাম কৰোঁ। গতিকে এজন প্ৰযোজকে যেতিয়া টকা লগাই, ধন লগাই যেতিয়া চিনেমাখন তৈয়াৰ কৰে, তেওঁলোকৰ সময়ৰ কিছুমান কথা থাকে। আমি সেই সময়টোৰ সন্মান ৰাখি আমি কাম কৰি শেষ কৰি থৈ আহিবলগীয়া হয়। কিন্তু আহি পেলাই যেতিয়া গম পাওঁ যে আটাইতকৈ লেট চৰকাৰী সাহাৰ্যই পাইছেহি আহি, তেতিয়া অকণমান বেয়া লাগে। গতিকে এই মানুহখিনিক চোৱাটো তেওঁলোকৰ নৈতিক দায়িত্ব, আগভাগ লওক, আৰু ইয়াত যাতে তেওঁলোকে কোনো ধৰণৰ ত্ৰুটিৰ সুযোগ নাৰাখে, যাতে ভালকে কৰক, তাকে ক'ব খুজিছোঁ। এইখিনি মানুহৰ অৱস্থাটো যে মানে প্ৰত্যক্ষভাৱে যিয়ে দেখিছে তেওঁলোকে অনুভৱ কৰিব। আজি আমি নিজে আহি চাইছোঁ যে ঘৰৰ ওপৰেদি পানী গৈছে, টিং ফালি তেওঁলোকে ভঁৰাল ঘৰত উঠি আছিল, তাৰ পৰা ওলাই আহিছে। সেই কথা এবাৰ নিজে অনুভৱ কৰক কেনেকুৱা হ'ব পাৰে। কাৰোবাৰ অতি মৰমৰ চোফা এখন নি পেলাই বানে নি তাত পেলাই থৈ আহিছে। এইটো এটা কি অৱস্থা? ইয়াত যিখিনি বস্তু আছে আমি যদি দেখুৱাই দিয়ে এটা চব, এইসোপা বস্তু ইয়াত কিমান দৰকাৰী বস্তু আছে সময়, তেওঁলোকে নিজেও নাজানে, সেইটো পিছত গম পাব যেতিয়া বিচাৰিব। এনেকুৱা এটা সময়ত যদি চৰকাৰৰ পৰা যদি একো নাপায়, তেন্তে আমাক চৰকাৰ কি কাৰণে লাগে? মই ভাবোঁ তেওঁলোকে আগভাগ লওক, কাম কৰক, অলপমান দৌৰা দৌৰি কৰক সেইকেইদিন। সেইটোৱে মই ক'ব বিচাৰিছোঁ চৰকাৰ।